নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 30 মাৰ্চ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৈ লাইক কৰি দিব হয় এক গৰম খবৰ এক নতুন খবৰ আপোনালোকৰ একাউণ্টত সোমাল টকা হয় আপোনালোকৰ একাউণ্টত টকা সোমাল হয় আপোনালোকে ঠিকই শুনি আছে আপোনালোকৰ একাউণ্টত সোমাইছে টকা আপোনালোকে এতিয়াই চাই লওক সাৱধান অচিনাকি নম্বৰৰ পৰা ফোন ৰিচিভ কৰাৰ আগতে ভালদৰে আপুনি চাই ল'ব মুহূৰ্তৰ ভিতৰতে ক্লোন কৰি ল'ব আপোনাৰ ফোন আপোনাৰ মোবাইলত যদি অজ্ঞাত নম্বৰত ফোন আহে তেনেহ'লে আপুনি সেই ফোনটো ভালদৰে চাই ল'ব আৰু তেতিয়াহে ৰিচিভ কৰিব আনছেভ নম্বৰ আপুনি ৰিচিভ নকৰিব নহ'লে কিন্তু ভয়ংকৰ বিপদত পৰিব আপুনি আপোনাৰ গোপন ফটো ভিডিঅ' সকলো পাই যাব পাৰে দুষ্ট চক্ৰই আপুনি যেতিয়া ফোনটো ৰিচিভ কৰিব তাৰ পিছতে কিন্তু আপোনাৰ সকলো তথ্য সেই দুষ্ট চক্ৰই সংগ্ৰহ কৰিব পাৰে পাই যাব পাৰে আপোনাৰ একাউণ্টছৰ ডিটেইলছ হয় একাউণ্টছৰ ডিটেইলছ কিন্তু পাই যাব পাৰে ছ'চিয়েল মিডিয়া একাউণ্ট বেংক ডিটেইলছ সকলো যাব পাৰে দুষ্ট চক্ৰৰ হাতলৈ এই নম্বৰত হয় 8151782483 এই নম্বৰটোত যদি কল আহে তেনেহ'লে আপুনি অতি সাৱধান আৰু এই কলটো আপুনি ৰিচিভ নকৰিব স্কেমাৰৰ এয়া লেটেষ্ট স্কেম হয় স্কেমাৰৰ এয়া লেটেষ্ট স্কেম এই নম্বৰৰ পৰা কল কৰি ক'ব যে আপোনাৰ মোবাইল ফোন ব্লক হৈ যাব হয় এই কথা কিন্তু আপোনাক জনাব পাৰে যে আপোনাৰ মোবাইল ফোনটো কিন্তু ব্লক হৈ যাব যদি আপুনি ব্লক হোৱাটো বিচৰা নাই তেনেহ'লে প্ৰেছ কৰক 9 হয় এই কথা আপোনাক ক'ব যে যদি ব্লক কৰিব পৰা বিচৰা নাই তেনেহ'লে আপুনি 9 নম্বৰটো প্ৰেছ কৰি দিয়ক লগে লগে সংযোগ বিচ্ছিন্ন হ'ব আপোনাৰ ফোন আৰু আনফালে মুহূৰ্তৰ ভিতৰতে ক্লোন হৈ যাব আপোনাৰ মোবাইল ফোনটো ক্লোন হৈ আপোনাৰ গোপন তথ্যখিনি দুষ্ট চক্ৰৰ হাতলৈ যোৱাৰ সম্ভাৱনা ফোন ক্লোন কৰা এয়া লেটেষ্ট স্কেম হয় এয়া কিন্তু দুষ্ট চক্ৰৰ লেটেষ্ট স্কেম আপুনি সাৱধান হওক আনকো এই সাৱধানতা কৰি দিয়ক নহ'লে কিন্তু বিপদত পৰিব পাৰে আপুনি শ্বেয়াৰ কৰক এই বাতৰিটো হয় এই বাতৰিটো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক সকলোকে দেখাৰ সুযোগ কৰি দিয়ক ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে শিক্ষাৰ্থীৰ বাবে এক জৰুৰী খবৰ হয় শিক্ষাৰ্থীসকলৰ বাবে এক জৰুৰী খবৰ এক গুৰুত্বপূৰ্ণ খবৰ নাম পঞ্জীয়নক লৈ সেবাৰ নতুন নিৰ্দেশনা হয় নাম পঞ্জীয়নক লৈ সেবাৰ নতুন নিৰ্দেশনা জাৰি কৰিছে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ নাম পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব ইউডাইচ কোড হয় নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে কিন্তু ইউডাইচ কোড বাধ্যতামূলক হ'ব 11টা অংকযুক্ত ইউডাইচ কোড সেবাই শিক্ষাৰ্থীৰ নাম পঞ্জীয়নক লৈ জাৰি কৰিছে এই নতুন জাননী হয় সেবাৰ ফালৰ পৰা এই নতুন জাননী প্ৰকাশ কৰা হৈছে ইউডাইচ কোড নথকা বিদ্যালয়লৈ নিৰ্দেশনা সেবাৰ ফালৰ পৰা হয় যিসকলৰ স্কুলৰ ইউডাইচ কোড নাই সেইসকলৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে 2025 চনৰ ভিতৰত পৰ্টেল যোগে কৰক আবেদন হয় এই ডাইচ কোডৰ বাবে পৰ্টেলত আবেদন কৰিব লাগিব অন্যথা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকল বঞ্চিত হ'ব নাম পঞ্জীয়নৰ পৰা কাঠফুলৰ দৰে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকি লগাবলৈ সেবাই গ্ৰহণ কৰিছে এই নতুন পদক্ষেপেৰে সেইসকল স্কুলক ধৰা পেলাব ইউডাইচ কোড নথকা ৰাজ্যৰ 12খন বিদ্যালয়ৰ নাম তালিকা প্ৰকাশ কৰিছে সেবাৰ ফালৰ পৰা ইফালে ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন হয় 10 তাৰিখত লাখ লাখ লোকৰ একাউণ্টত ধন সোমাব বহাগ বিহুৰ পূৰ্বে লাখ লাখ লোকৰ বাবে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ বিহুৰ পূৰ্বেই আপুনি একাউণ্টত সোমাব ধন বিহুৰ পূৰ্বেই আপুনি ধন লাভ কৰিবলৈ সক্ষম হ'ব হাতত মাত্ৰ কেইটামান দিন বাকি আপোনাৰ হাতত মাত্ৰ কেইটামান দিন বাকি আৰু কেইটামান দিনৰ পিছতে কিন্তু আপোনাৰ একাউণ্টত সোমাব টকা কাৰ একাউণ্টত সোমাব টকা হয় কোনসকলৰ বাবে এই খবৰটো অতি গুৰুত্বপূৰ্ণ শীঘ্ৰেই আপডেট কৰক আপোনাৰ একাউণ্টছ কিন্তু আপডেট কৰি ৰাখক নহ'লে কিন্তু এই ধনৰ পৰা বঞ্চিত হৈ পৰিব পাৰে 10 এপ্ৰিল তাৰিখে একাউণ্টত জমা হ'ব ধন হয় অহা 10 এপ্ৰিল তাৰিখে আপোনাৰ একাউণ্টত জমা হ'ব ধন
অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন হয় এই ধন কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে 1250 টকাকৈ পাই যাব ইফালে বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়েও পাব এই আঁচনিৰ ধন সমান্তৰালভাৱে দিব্যাংগ আঁচনিত অন্তৰ্ভুক্ত লোকৰো একাউণ্টত জমা হ'ব ধন যিসকলৰ দিব্যাংগ আঁচনিৰ একাউণ্ট আছে সেইসকলৰ একাউণ্টত কিন্তু ধন জমা হ'ব বহাগ বিহুৰ পূৰ্বেই লাভ কৰিব এই ধনৰাশি হয় বহাগ বিহুৰ পূৰ্বে কিন্তু এই ধনৰাশি লাভ কৰিবলৈ সক্ষম হ'ব ইফালে 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিলৰ ভিতৰত আপুনি লাভ কৰিব ৰেচন ধন লাভ কৰিবলৈ 31 মাৰ্চৰ পিছত আপডেট কৰক আপোনাৰ একাউণ্ট হয় আপোনাৰ একাউণ্ট যদি আপডেট নাই তেনেহ'লে অতি সোনকালে আপোনাৰ একাউণ্টটো আপডেট কৰি ৰাখক যদিহে KYC দিয়া নাই হেৱাও আপডেট কৰি লওক আপনি যদি KYC দিয়া নাই তেনেহ'লে আপনি KYC দি একাউণ্টটো আপডেট কৰি ৰাখক বহাগ বিহুৰ পূৰ্বে লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন তো ভিউয়াৰ্স ভিডিওটো ভাল পালে ভিডিওটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় অসম